ভকতি এনে এক শ্ৰেষ্ঠতৰ বস্তু জীৱনত যি বিচাৰে তাকেই উপলব্ধি হয় কেৱল ভকতিৰ বলেৰে। আমি মনুষ্যসকলে তেনে এক পৰম নিৰ্মল ভকতি ত্যাগ কৰি কেৱল খন্তেকীয়া ভোগৰ কাৰণে আপ্লুত হৈ জীৱন বৃথা কৰি আছোঁ, জীৱনৰ আয়ুস নষ্ট কৰি আছোঁ। হে বাপ বৈষ্ণৱ, হে সাধুসকল, আপোনাভাৱে আমাভাৱকো কৃপা কৰক যাতে আমি ভগৱন্তৰ চৰণত ভক্তি কৰি জীৱন ধন্য কৰিব পাৰোঁ। হে প্ৰভু ভগৱন্ত, তোমাৰ আৰু দয়াৰ কৰোণা গুণে সমস্তজনক তুমি হৃদয়ত সুমতি প্ৰদান কৰি তোমাৰ চৰণত কেনেকৈ ভক্তি কৰি জীৱন ধন্য কৰিব পাৰি, তোমাৰ কৃপা অবিহনে এই কথা কেতিয়াও সম্ভৱ নহয়। হে ৰাম, কৃষ্ণ গুণ নাম ধৰ্ম কৰি উবেকত শ্ৰৱণ কীৰ্তনে তাৰ তৰুক জগত। এহি বুলি মুনি ভৈলা স্বৰ্গত প্ৰৱেশ, ব্যাকু চিত্ৰ শান্ত ভৈলা পায়া উপদেশ। কৃষ্ণৰ মূৰ্তিক পাছে কৰি লন্ত ধ্যান, হৃদয়তে কৃষ্ণক দেখিলা বিদ্ৰমান। বাম পাশে মায়া দক্ষিণত ভক্তিমান, দেখি ব্যাসৰি ক্ষীৰৰ মাংস ভৈল গাঁও। এনেধৰণে দেৱৰক্ষী জীৱনৰ বৃত্তান্ত দি বেদব্যাসৰ ওচৰৰ পৰা বিদায় মাগি তেওঁ স্বৰ্গহন্তে গতি কৰিলে। আৰু বেদব্যাসেও দেৱৰক্ষী নাৰদৰ সমস্ত কথা উপলব্ধি কৰি তেওঁ হৃদয়ত কৃষ্ণমূৰ্তি ধ্যান কৰি তেওঁ কি কৰিলে, ভগৱন্তৰ প্ৰতি শৰণাপন্ন হৈ তেওঁ ভাগৱত ৰচনা কৰাৰ অৰ্থে আগবাঢ়ি গ'ল। আৰু ভাগৱত শাস্ত্ৰ ৰচনা কৰাৰ আগে আগে তেওঁ ভগৱন্তৰ ৰূপ ধ্যান কৰিলে। আৰু ৰূপ ধ্যান কৰাৰ লগে লগে তেওঁ হৃদয় কমলত কি দেখিলে, ভগৱন্তক দেখিলে যে বাওঁ পাশে মায়া দক্ষিণত ভক্তি মাও, দেখি ব্যাসৰ ঋষি ৰূপাংশ ভৈল গাঁও। অৰ্থাৎ ভগৱন্তৰ ৰূপটোৰ যিটো বাওঁ পাশে আছে মায়া মাতৃ আৰু সোঁ পাশে আছে ভক্তি মাতৃ। সেইকাৰণে আমি সদায় মায়া মাতৃক ঢাকি ৰাখি ভক্তি মাতৃক উন্মুক্ত কৰি আমি গতি কৰোঁ। আৰু মায়াই কি কৰে, ভক্তি মায়াই কি কৰে, মায়ায়ে বাধন্ত ভক্তি মাতৃ মেলাৱন্ত, দুই হানু মধ্যস্থ ভাৱে আশা ভগৱন্ত। বন্ধৰ মুখৰ হেতু দেখি ব্যাস ঋষি, ভাগৱত শাস্ত্ৰ পাছে কৰিলা হৰিষি। বাওঁহাতে মায়া, সোঁহাতে ভক্তি মাতৃ আৰু মধ্যত কি আছে, ভগৱন্ত। গতিকে আমাৰ আইসকলে দুই চেলাউৰীৰ মাজত যে ফুটি লয় সেয়া হ'ল ভগৱন্তৰ স্থান। আৰু আমাৰ বাপসকলেও যি তিলক লোৱাৰ ব্যৱস্থাপনা সেয়া হ'ল দুই চেলাউৰীৰ মাজত, অৰ্থাৎ বাওঁ ভাষে মায়া পাশে ভক্তি মাতৃ আৰু দুই পক্ষত ভগৱন্ত নাথাকি মধ্যস্থানত ভগৱন্ত স্থিতি লয়। হে ৰাম, পৰমৰ শস্য মহাভকতিৰ পন্থ, শুকক পঢ়াইলা ইটো ভাগৱত গ্ৰন্থ। প্ৰথম স্কন্ধৰ 6 অধ্যায়ৰ তথা, কৈল ব্যাস নাৰদ সংবাদ ইটো কথা। হে ৰাম, শুনা সবাসদ পদ মহাভাগৱত, পুৰাণৰ সূৰ্য আৰ শুনিও মহত। আৰু এনেধৰণে বেদব্যাসে ভাগৱত ৰচনা কৰিলে। আৰু পৰৱৰ্তী সময়ত বেদব্যাসে শুকক ভাগৱত পঢ়ালে। আৰু সেই শুকে পৰীক্ষিত কোৱাৰ চলেৰে সমস্ত জগতৰ কল্যাণৰ কাৰণে ভাগৱত প্ৰচাৰ আৰু প্ৰসাৰ হ'ল। আৰু এইখিনিতে এই পাঠটিৰ লগত সংগতি ৰাখি কৃপালু গুৰুজনাই এটি উপদেশ প্ৰদান কৰিছে। উপদেশটো এনেধৰণে প্ৰদান কৰিছে, শুনা সবাসদ পদ মহাভাগৱত, পুৰাণৰ সূৰ্য আৰু শুনিও মহত। হুয়া এক শৰণ যিজনে শুনৈ আক, পাৱৈ পৰম পদ সুখে নিস্তৰ হৈ মায়াক। বৈকুণ্ঠৰ শাস্ত্ৰবাণী পৰম উৎসুকে, সংসাৰিক কৃপা কৰি প্ৰচাৰিলা সুকে।
জানি এক চিত্ৰে নিত্ৰে শুনা কৃষ্ণ কথা ইহে নমনুষ্য জন্ম নকৰিও বিঠা বিজুলি চমক যেন জীৱন অথিৰ প্ৰত্যেকে তীক্ষণে পৰে ইহে নহৰিৰ প্ৰাণ বন্ধু কৃষ্ণৰ চৰণে দিয়া চিত কৃষ্ণ গুণ নাম ইহে পৰলোকবিত জানি হৰি ভকতিত তেজিও আল্লাখ আউৰ কি মনুষ্য হইবা এৰা ইটো আখ কৃপালু শংকৰ গুৰুজনে আমাক এই ভাগৱতৰ উপদেশৰ জৰিয়তে উপদেশ প্ৰদান কৰিছে যে আমাক কালে কেতিয়া লৈ যাব আমি ভাবি আছো যে বহু বছৰ জীয়াই থাকিম বহু সময় থাকিম কিন্তু জীৱনৰ কোনদিনা অন্তিম দিন হ'ব আমি হয়তো নিজে নাজানো মৃত্যু নামৰ খুঁটিটো নজনাৰ কাৰণে আমাৰ জীৱনৰ আশা ভৰসাবিলাক বাঢ়ি যায় আমি ক'ব পাৰিমনে আৰু এঘণ্টাৰ পাছত কি আছে গতিকে আমি ভাবোঁ বা আমাৰ লোকসকলৰ উপলব্ধি হয় যে তোমাৰ এইটো বয়সত শাস্ত্ৰ ভাগৱত পঢ়াৰ সময় নহয় এইটো সময়ত তুমি ধন টকা পইচা আৰ্জন কৰাৰহে সময় তেওঁ জানিব নেকি যে তেওঁ ধন টকা পইচা আৰ্জন কৰি বৃদ্ধ বয়সত ঈশ্বৰ উপাসনা কৰিব তেওঁ ৰাখিবনে কালে যদি কালে নাৰাখে তেতিয়া এই মনুষ্য জীৱন ধাৰণ কৰা তেওঁ অসাধ্য হ'ব গতিকে আমি কুমাৰ কালৰ পৰাই ভাগৱত ধৰ্ম গ্ৰহণ কৰি ধন টকা পইচা পৰিয়াল পোপাল দিয়াৰ লগতেও ভক্তি যাতে আগবঢ়াই লৈ যাব পাৰোঁ এই কথা আমাক কি কৰিছে কৃপালু শংকৰ গুৰুজনাই উপদেশ প্ৰদান কৰিছে বিজুলী চমকত যেন জীৱন অথিৰ জীৱনটো অথিৰ কচুপাতৰ পানীৰ দৰে এজাক বতাহ মাৰিলে কচুপাতৰ পানী যেনেকৈ খিৰিককৈ লৰি পৰি থাকে ঠিক তেনেকৈ আমাৰ জীৱনত যি পৰম ব্ৰহ্ম সোমাই আছে আৰু যিদিনাই আমাৰ দেহত পৰম ব্ৰহ্মই থাকিবলৈ বেয়া পাব সেইদিনাই তেওঁ গতি কৰিব আৰু আমাৰ মানৱ জীৱন বিফল হৈ যাব এই কথা কৃপালু শংকৰ গুৰুজনাই আমাক বাৰে বাৰে উপলব্ধি কৰোৱাই আছে আৰু কৰাই আছে কি প্ৰাণবন্ধু কৃষ্ণৰ চৰণে দিয়া চিত্ত কৃষ্ণ গুণ নামে হে পৰলোক বিত্ৰ আমি ইহকালত যিমানবিলাক ধন ধান ঘটিম এই ধন কিন্তু পৰলোকৰ কাৰণে লৈ যাব নোৱাৰিম আজি আপোনাভাৱে এই পৰম পবিত্ৰ স্থানত উপস্থিত হৈ ভাগৱতৰ সন্মুখত ভাগৱত কথা শ্ৰৱণ কৰি থকাৰ যি সুবিধা পালে এয়া পূৰ্বজন্মৰ পৰলোকৰ বিত্ত আছিল আৰু পৰলোকৰ বিত্ত বা পৰলোকৰ সম্পত্তি থকাৰ কাৰণেহে আপোনা হবে আজি ভাগৱতৰ সন্মুখীন হৈ ঈশ্বৰৰ পৰম নিৰ্মল বাণী শুনিবলৈ ইচ্ছা প্ৰকাশ কৰিছে এই কলিযুগত আপোনা হবতকৈ আৰু ধন্য লোক কোনো নাই বুলি ভাগৱতে বাৰে বাৰে কৈছে কলিত কেৱল ভকতেই বিষ্ণু বুলি আমাক উপলব্ধি কৰোৱাইছে আজি এনেধৰণৰ বহু লোক আছে যিসকল ভাগৱতৰ পৰা বিৰত হৈ আছে বা ভাগৱতলৈ আহিবলৈ তেওঁলোকৰ বিভিন্ন অজুহাতৰ জৰিয়তে তেওঁলোকে কোনো ধৰণে ভাগৱত শ্ৰৱণ কৰিবলৈ আগ্ৰহ প্ৰকাশ নকৰে গতিকে তেওঁলোকৰ পৰলোকৰ বিত্ত কেনেধৰণে সংস্কাৰ হৈ আহিছে এই মনুষ্য জন্ম আমাক খন্তেকৰ কাৰণে দিছে কেইটামান দিনৰ কাৰণে দিছে আৰু এই দিনকেইটাত যদি আমি ইহ সম্পত্তি ঘটাৰ উপৰিও পৰলোকৰ বিত্তও যদি আমি উপাৰ্জন নকৰোঁ বা আহৰণ নকৰোঁ তেন্তে আমি এই ইহ জন্ম ত্যাগ কৰি যেতিয়া পৰজন্ম পাম পৰজন্মত আমি হয়তো 20টা পলু গছ গছনিলৈ ৰূপান্তৰিত হ'ব লগা হ'ব পাৰে কাৰণ সমস্ত শাস্ত্ৰই এই কথা উপলব্ধি কৰোৱাইছে আত্মাৰ বিনাশ নাই যদি আত্মাৰ বিনাশ নাই তেন্তে আত্মা ক'ৰবাত নহয় ক'ৰবাত স্থিতি হ'বই লাগিব যদি এই জন্মত আপুনি ভাল কৰ্ম কৰিছে ঈশ্বৰৰ কৰ্ম কৰিছে তেন্তে আপুনি ঈশ্বৰৰ পাৰিষদ হিচাপে স্থান পাব যিটো দেৱৰ্ষি নাৰদে কৃষ্ণৰ গুণনামৰ জৰিয়তে ভক্তিৰ জৰিয়তে ঈশ্বৰৰ পাৰিষদী তনু হিচাপে পাবলৈ সক্ষম হৈছে গতিকে আৰু এটি পদৰ পাছতে আমি আজি এই প্ৰথম স্কন্ধৰ নাৰদ সংবাদৰ কথাখিনি আৰু ভাগৱত কেনেকৈ ব্যাসক লিখিবলৈ প্ৰেৰণা যোগালে এই কথাখিনি মাধ্যমেদি আজি আপোনালোকৰ মাজৰ পৰা বিৰাম দিম পুনৰ আমি দ্বিতীয় অধ্যায় দুলৰী অস্বস্থামাৰ হিৰোমণি কটা এই পাঠটি লৈ আহিম আপোনালোকে ধাৰাবাহিকভাৱে শ্ৰৱণ কৰি থাকিব এই জগতত ভাগৱত শ্ৰৱণ কৰাই হ'ল আমাৰ পৰম প্ৰকৃত কৰ্ম বুলি ভাবি আমাৰ দ্বাৰা যি ভাগৱত পাঠ হৈ আছে আপোনালোকে শ্ৰৱণ কৰক আপোনালোকৰ পৰিয়ালবৰ্গকো এই চেনেলৰ জৰিয়তে শ্বেয়াৰ কৰি দিয়ক এটি লাইক কৰি দিব কমেণ্ট কৰি দিব আপোনালোকৰ কমেণ্টে আমাৰ আশীৰ্বাদ কৃষ্ণ কথা নিজে শুনাৰ উপৰিও আনকো শুনাৰ সুবিধা কৰি দিব বুলি ভাবি আপোনালোকৰ শ্ৰী চৰণ কমলত ঠাই লৈ এটি পদৰ পাছতে আমি আজি এই ভাগৱত
অনুষ্ঠান বিৰাম দিছোঁ কৃষ্ণ অজানি হৰি ভকতি ততে জিওৱা লাখ আউৰ কি মনুষ্য হইবা এৰাই তো আখ সত্তৰে গলত বান্ধা মাধৱ নাম কৃষ্ণৰ কিংকৰে কহে বোলা ৰাম ৰাম কৃষ্ণ হৰি ৰাম 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 অপৰাধ বিনাশন তজু নাম নাৰায়ণ জানি নাম পখিলো হৰণ আনকতে নাহিকে মৰণ অপৰাধ ক্ষমা কৰি তুমি দাখিল হৈ মোক ৰিখা পৰিচন জয় ৰাম জয় নারায়ণ জয় কৃষ্ণ জয় জগৎগুরু শ্রীমন্ত কৃষ্ণ হরি আও